সবেগত ভাল খবৰ আহি গ'ল। তোমালোক বহুতে মোক SMS কৰি আছিল বা কৈ আছিল ছাৰ NMS পৰীক্ষাৰ এপ্লিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব আৰু NMS পৰীক্ষাৰ এপ্লিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব, তাৰপিছত এডমিট কাৰ্ড কেতিয়া পাবা, লাষ্ট ডেট কেতিয়া, ৰিজাল্ট কেতিয়া, সকলোখিনি তোমালোকে আজি এই ভিডিঅ'টোত পাবা আৰু কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব আৰু মানে যেটো ক্ৰাইটেৰিয়া এই ক্ৰাইটেৰিয়া কি আছে, কোনে এপ্লাই কৰিব পাৰিব, আটাইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা, তোমালোকে যদি এই দুমাহ ভালদৰে পঢ়া, প্ৰায় দুমাহ বুলি ক'লে নৱেম্বৰ তোমালোকৰ পৰীক্ষা, ছেপ্টেম্বৰ অক্টোবৰ মাজত দুমাহ আছে, প্ৰায় মই যদি চাওঁ 3 মাহত যদি তোমালোকে ভালদৰে পঢ়া তেতিয়াহ'লে তোমালোকৰ মেছেজত আহিব বছৰি এনেকুৱা এটা মেছেজ পাবা তোমালোকে, এয়া চোৱা, ডিয়াৰ কাষ্টমাৰ DBT গভৰ্ণমেণ্ট পেমেণ্ট অফ RS 12,000 ক্ৰেডিট টু ইয়ৰ একাউণ্ট নম্বৰ, এনেকুৱাকে চোৱা তোমালোকৰ তাত এনেকুৱা মেছেজ আহি যাব বছৰত তোমালোকে 12,000 টকাকে লাভ কৰিব পাৰিবা। মই প্ৰথমতে এইটো কাৰণে কৈছো, পৰীক্ষা এটা দিয়াৰ আগত তোমালোকে মটিভেশ্যন এটা ল'ব লাগে যে মই পৰীক্ষাটোত পাছ কৰিব লাগিব। কিয় পাছ কৰিব লাগিব? তোমালোকে এই পইচাটো পাবৰ কাৰণে। চোৱা 12,000 যদি একেলগে পাবা তোমালোকে ইচ্ছামতে কিবা এটা কৰিব পাৰিবা। ধৰা হ'ল এখন চাইকেলে ল'ব পাৰিবা বা তোমালোকৰ ঘৰৰ মোবাইলটো বেয়া, তোমালোকে মোবাইলটোকে ল'ব পাৰিবা বা তোমাৰ কিতাপ পাতি খৰচখিনি আনিব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল মই সেইকাৰণে কৈ লৈছো, এই পইচাটো যদি লাভ কৰিব বিচাৰা তেতিয়াহে তোমালোকে এপ্লাই কৰিবা। যদি তোমালোকে এনাই বোলে বেলেগে এপ্লাই কৰিছে ময়ো এপ্লাইটো কৰোঁ, বোলে যি নহওক এপ্লাইটো কৰি থৈ দিওঁ, এনেকুৱা কৰিলে কিন্তু তোমালোকৰ অসুবিধা হ'ব। গতিকে তোমালোকে কাম কি কৰিব লাগিব? তোমালোকে ফাৰ্ষ্ট কাম হৈছে এই পৰীক্ষাটো দিয়াৰ আগত নিজে মটিভেশ্যন এটা লৈ লোৱা, নিজে এটা থিৰাং কৰা যে মই পৰীক্ষাটো পাছ কৰিবই লাগিব আৰু মই আজিৰ পৰা পঢ়িব লাগিব। ঠিক আছে? তোমালোকে বোলে এপ্লাই মই কৰাই নাই, এপ্লাই কৰিম, পঢ়িম, তেনেকুৱা নহয়। কাৰণ তোমালোকে গমে পাইছা এতিয়া অলপমান ষ্টুডেণ্ট বেছি হয়, বেছি ল'ৰা ছোৱালী এপ্লাই কৰে আৰু সকলোৱে পঢ়ি দিয়ে আৰু দিয়াৰ কাৰণে এটা ভাল ৰিজাল্ট কৰে। এতিয়া চোৱা তোমালোকে NMS এক্সাম 2026 তোমালোকে দেখা পাইছা ইয়াত ক্লাছ 8ৰ ষ্টুডেণ্টখিনিয়ে ইয়াত এপ্লাই কৰিব পাৰিব। ঠিক আছে? আৰু ইয়াৰ উপৰি ডেট অফ এক্সামিনেশ্যন 28/11/2026 শনিবাৰে তোমালোকৰ পৰীক্ষা হ'ব, অৰ্থাৎ নৱেম্বৰৰ তোমালোকৰ 28 তাৰিখে পৰীক্ষা হ'ব। মই যদি চাওঁ তেতিয়াহ'লে প্ৰায় 3-4 মাহ বুলিয়ে ধৰিব পাৰোঁ তোমালোকৰ সময়। এই কেইদিনতে তোমালোকে ভালদৰে পঢ়িব লাগিব। তোমালোকে বহুত স্কলাৰশ্বিপ দিয়া, এনেকুৱা স্কলাৰশ্বিপ কেতিয়াও নোপোৱা ভৱিষ্যতে। এটা ভাল স্কলাৰশ্বিপ 48,000 টকা টোটেল 4 বছৰ মিলাই 12,000 টকাকে বছৰি সোমায়ে থাকিব এবাৰ পৰীক্ষা দি উঠাৰ পিছত। এতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আছিল, আমাৰ অনলাইন ক্লাছতে কৰিছিল, তেওঁলোকে এতিয়া 12,000 টকা মাহে মাহে পাই কিবা এটা কৰিব পাৰে। গতিকে সেইটোৱে তোমালোক সুবিধা। আৰু মই মাজতে জনাব বিচাৰো, আমাৰ যিখন আমাৰ ক্লাছৰ পৰা যোৱা বছৰ আমি নাম ল'বই লাগিব। কিয় নাম ল'ব লাগিব? তেওঁ যিহেতু কষ্ট কৰিছে। গতিকে আমাৰ ক্লাছৰ পৰা নাৰ্গিছ চুলতানা অসমৰ ভিতৰত ফাৰ্ষ্ট পাইছে, SR এডুকেশ্যনৰ সাফল্য আছিল, অভিনন্দন। শতাধিক ছাত্ৰ ছাত্ৰী পাছ কৰিছে, শতাধিক ছাত্ৰ, প্ৰত্যেক বছৰে শতাধিক ছাত্ৰ ছাত্ৰী পাছ কৰে। আৰু এইবাৰ ভাল লগাৰ আমাৰ এটাই কাৰণ দিছে, অসমৰ ভিতৰত প্ৰথম স্থানপ্ৰাপ্ত শিক্ষাৰ্থী শিৱসাগৰৰ যিগৰাকী নাৰ্গিছ চুলতানা আমাৰ ক্লাছৰ পৰা পাছ কৰিছে। তোমালোকে চোৱা, নাৰ্গিছ চুলতানা 141 ইউআৰ আনৰিজাৰ্ভ কেটাগৰীৰ পৰা তেখেতে লাভ কৰিছে। আমি আটাইখিনি আলোচনা কৰিম লাষ্টত পৰীক্ষাটোৰ বিষয়ে, তাৰ আগতে এপ্লাইটো কৰি লওক, কি আহে আলোচনা কৰিম। আৰু ইবুক প্ৰস্তুত কৰা হৈছে, আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব। আমি 50 জন ছাত্ৰ ছাত্ৰী প্ৰথম আৰম্ভণি হোৱাৰ লগে লগে আমি ক্লাছ ষ্টাৰ্ট কৰিম। ইতিমধ্যে বহুখিনি ছাত্ৰ ছাত্ৰী মেছেজ পায়ে আমাৰ ক্লাছত জইন হৈছে, আগৰ পৰা হ'ব চেষ্টা কৰি আছিল, হৈছে, কিতাপ লৈছে, সকলোখিনি পাইছে। গতিকে আমি আটাইখিনি আলোচনা কৰিম, তাৰ আগতে মই ডিটেইলছখিনি জনাই লওঁ। আৰু টোটেল চিট কিমান আছে, মানে স্কলাৰশ্বিপ কিমান পাব? 2,411 এটা পাব। আৰু এজন যিসকল ফেমিলিত 3.5 লাখ ওপৰত ইনকাম আছে তেওঁলোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰে। মেইনলি তোমালোক যিহেতু তোমালোকৰ মা দেউতাই যিহেতু গভৰ্ণমেণ্ট স্কুলত মানে চাকৰি নকৰে, গভৰ্ণমেণ্ট মানে চৰকাৰী চাকৰি নকৰে যিহেতু, বা তেনেকুৱা ইমান ইনকাম নাই, গতিকে তোমালোকে ল'বই পাৰিবা, চিন্তা কৰিব নালাগে। ক্লাছ 8ত চৰকাৰী স্কুলত পঢ়া হ'লেই হ'ল। আৰু ইয়াৰ উপৰি তোমালোকৰ কি আছে, ইয়াত বাকী ইমান প্ৰয়োজন নাই তোমালোকে জনাৰ। আৰু এপ্লাই কৰাৰ কাৰণে তোমালোকে 200 টকা লাগিব জেনেৰেলৰ কাৰণে, যিটো য'ত এপ্লাই কৰিবা তোমালোকে। তাৰপিছত আছে নেক্সট হৈছে SC ST কৰিব দিব লাগিব 180 টকা। আৰু যিবিলাক ডিফাৰেণ্টলি এবল হয়, যিবিলাক PWD, তেওঁলোকে দিব লাগিব 175 টকা। ঠিক আছে, বিকলাংগ সকলোবিলাকে। এতিয়া নেক্সট হৈছে তোমালোকৰ কি হ'ব, কোনবিলাকে দিব নোৱাৰিব? যিবিলাক JNBত পঢ়া, জৱাহৰলাল নৱোদয় বিদ্যালয়, তাৰপিছত প্ৰাইভেট স্কুলত পঢ়া, সেইবিলাকে নোৱাৰে। গতিকে তোমালোকৰ সুবিধা আছে, যিহেতু চৰকাৰী বিদ্যালয়ত পঢ়ি আছে, তোমালোকৰ কিন্তু সুবিধা আছে। স্কলাৰশ্বিপটো অলপ ভালদৰে পঢ়িলে পোৱাৰ চান্স কিন্তু আছে।
ঠিক আছে, সেইকাৰণে তোমালোকে যিমান পাৰা ভালদৰে পঢ়া। আৰু ইয়াৰ উপৰি তোমালোকে স্কলাৰশ্বিপটো দেখাই পাইছে তোমালোকে ছেকেণ্ড ইয়াৰলৈকে পাবা, 9ৰ পৰা পাবা, 9ৰ পৰা তোমালোকে পইচা সোমাব ধৰিব, আৰু ছেকেণ্ড ইয়াৰলৈকে প্ৰায় 12,000কে পাৰ ইয়াৰ তোমালোকে পাবা আপ টু ক্লাছ ছেকেণ্ড ইয়াৰলৈকে। গতিকে ভাল স্কলাৰশ্বিপ, মই এইটো কাৰণে কৈছো তোমালোকে এই স্কলাৰশ্বিপটো পালে এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিবা, এই স্কলাৰশ্বিপটো পালে তোমালোকে পইচাটো লাভ কৰিবই পাৰিবা। আৰু লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন 8/11/2026 নৱেম্বৰৰ 8 তাৰিখলৈকে তোমালোকে কৰিব পাৰিবা। মোৰ মতে নৱেম্বৰলৈকে ৰখি থাকিব নালাগে, সোনকালে পাৰিলে এপ্লাইটো কৰিবা, পিছত বহুত প্ৰব্লেম হৈ যায় আমি যিহেতু জানো। গতিকে আৰু তোমালোকে এপ্লাই যেতিয়াই নকৰক কিয় পঢ়া কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰা। আৰু এডমিট দিব তোমালোকৰ 12/11/2026 মানে তোমালোকৰ 12 তাৰিখে এডমিট কাৰ্ড তোমালোকে লাভ কৰিব পাৰিবা। সেইবিলাক তোমালোকে নিশ্চিন্ত থাকা, আমি জনাই দিম, আমি সকলোকে PDF কৰি উলিয়াই দিওঁ, এডমিট কাৰ্ড আমি দি দিওঁ ধুনীয়াকে, কোনোবাই নোৱাৰে আমি সকলোখিনি হেল্প কৰি দিওঁ। এতিয়া তোমালোকে যদি সময় মিলে পৰীক্ষাটোৰ বিষয়ে অলপমান কিবা জানিব যদি মন আছে, অলপ দীঘলীয়াকে তোমালোকে ভিডিঅ'টো চোৱা। গমে পালা পইচাটো কেনেকৈ সোমাব, 12,000 টকা ডাইৰেক্ট একাউণ্টত আহি যাব, যিসকলে পাইছে তেওঁলোকে গম পায়। আৰু NMS এক্সামৰ বাবে 2026ৰ বাবে এই বছৰৰ কাৰণে আমি এখন ইবুক প্ৰস্তুত কৰিছো, আৰু ইবুকখন SAT MAT পেপাৰ সম্পূৰ্ণ পাই যাবা, মিডিয়াম আছামিছ আৰু ইংলিছত পাই যাবা ইবুকখন। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ থাকিব, য'ত প্ৰায় 6 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাবা, ডিটেইল সলিউশ্যন থাকিব, চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ ক্লাছত জইন হ'লে এক্সট্ৰা একোৱেই চাব নালাগে, 1%ও বেলেগৰ পৰা চাব নালাগে, কিতাপ একেবাৰে কিনাৰ প্ৰয়োজন নাই, আমাৰ ক্লাছত থাকিলে আটাইখিনি তোমালোকে পাবা। আৰু ইবুকখনৰ দাম 99 টকা। আৰু যদি তোমালোকে ক্লাছত জইন হোৱা, এই ক্লাছত জইন হ'লে তোমালোকে ইবুকখন আমাৰ ইয়াৰ পৰাই পাই যাবা, য'ত তোমালোকে এইবাৰ বেটছ আৰম্ভ হৈছে, ঠিক আছে। আৰু 2 ছাত্ৰ হ'লে 50জন ছাত্ৰ ছাত্ৰী হ'লে আমি ষ্টাৰ্ট কৰিম, তাৰপিছত আমি ষ্টাৰ্ট কৰি যাই থাকিম। গতিকে তোমালোক যদি সোনকালে জইন হ'ব বিচাৰে প্ৰথমৰ পৰা ক্লাছ চালে বেছি লাভ হ'ব, ঠিক আছে। আৰু লগতে তোমালোকে মাথোন 299 টকা, চোৱা 299 টকাত তোমালোকে এখন কিতাপো নোপোৱা, আমি ক্লাছ পাতি নি একদম পৰীক্ষালৈকে সম্পূৰ্ণ দায়িত্ব। আৰু শতাধিক ল'ৰা ছোৱালী আমাৰ পৰা পাছ কৰে, ঠিক আছে, শতাধিক ল'ৰা ছোৱালী পাছ কৰে। যদি আমাৰ ক্লাছত যদি 400 ল'ৰা ছোৱালী জইন হয়, তাৰে ভিতৰত কিন্তু আমাৰ যিসকল প্ৰথমৰ পৰা জইন হয় সকলোখিনি পাছ কৰে। কোনসকল পাছ কৰিব নোৱাৰে, যিসকলে এমাহ আগত লয়, এমাহ আগত কিন্তু কিছু পাছ কৰিব পাৰে, যিসকলে ধৰ 15 দিন আগত লয় সেইখিনিয়ে কিন্তু পাছ কৰিব নোৱাৰে। আৰু আমাৰ 400ৰ ভিতৰত এই আটাইখিনিয়ে পাছ কৰিব, প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা লোৱা, 2 মাহ আগত লোৱা, 3 মাহ আগত লোৱা, এতিয়া লোৱা, সকলোখিনিয়ে পাছ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা ল'লেতো তোমালোকে 100% পাছ কৰিবই পাৰিবা। আৰু যিসকলে নোৱাৰিব, এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে, আমাৰ পৰা এসপ্তাহ আগত ইবুক লয়, এসপ্তাহ আগত নোটছ পাতি লয়, এসপ্তাহ আগত ক্লাছ কৰে, হ'ব নেকি? গতিকে সেইকাৰণে এতিয়াৰ পৰা ল'বা। 5 বছৰ SAT আৰু MAT 5 বছৰ নহয় 6 বছৰৰ আছে। সকলো লেচন নোটছ সকলোবিলাক পাবা, 99 টকা মূল্য। ইবুকখন যিখন আছে সেইখনো ইয়াৰ লগতে পাবা। অনলাইন ক্লাছৰ সুবিধা, লাইভ ক্লাছ হ'ব, নোৱাৰাবিলাক সুধিব পাৰিবা, এইটো মই বুজি পোৱা নাই ছাৰ ডাইৰেক্ট কৈ দিম, এইটো কি হৈছে ডাইৰেক্ট কৈ দিম, তোমালোকে চিন্তা কৰিব নালাগে। আৰু ৰেকৰ্ডিং ক্লাছবিলাক পাই যাবা, মানে তুমি ক্লাছ আজি চাব নোৱাৰিলে ৰেকৰ্ডিং হৈ থাকিব। 100% পাছ কৰা প্ৰতিশ্ৰুতি, 1%ও ৰখা নাই, আমি যিখিনি দিওঁ সেইখিনি পাছ তোমালোকে চালে 100% পাছ কৰিবাই। মক টেষ্ট পতা হ'ব, মাজে মাজে তোমালোকৰ মক টেষ্ট পতা হ'ব, কিমানখিনি আগবাঢ়িলে কিমানখিনি আগ নাবাঢ়িলে সকলোখিনি। আৰু ইয়াৰ পৰা যোগাযোগ নাম্বাৰটো তোমালোকে দেখা পাইছা 9394628219, এই নাম্বাৰটো তোমালোকে ছেভ কৰি লোৱা। আৰু এতিয়াই SMS কৰা, মাত্ৰ 299 টকা, তোমালোকে কিবা কৰি 299 টকা পেমেণ্ট কৰি ক্লাছটো ষ্টাৰ্ট কৰি লোৱা, ঠিক আছে। ইয়াৰ ফলত তোমালোকৰ কিন্তু লাভ হ'ব, 12,000 টকা পাব পাৰিবা, 100% চিয়ৰ পাব পাৰিবা তোমালোকে এতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিলে, ঠিক আছে। অভিভাৱকখিনিয়ে চাই আছে যে ষ্টুডেণ্টক ক্লাছত দিয়া, আৰু ক্লাছবিলাক চাই আছে নে সেইটো লক্ষ্য কৰিব। আমি যেতিয়া ক্লাছ কৰিম, ক্লাছবিলাক কৰি আছে নে সেইটো লক্ষ্য কৰিব, পঢ়ি আছে নে সেইটো লক্ষ্য কৰিব, বাকীখিনি আমাৰ দায়িত্ব, ঠিক আছে। আমি যিখিনি দি দিম সেইখিনি ধুনীয়াকৈ পাব। এতিয়া নেক্সট আহিলে আমাৰ চোৱা, এনেকুৱাকে তোমালোকৰ ৰিজাল্ট আহিব। ইয়াত যেতিয়া এনেকুৱাকে তোমালোকৰ ৰিজাল্ট আহিব, ইয়াত চোৱা আমাৰ ক্লাছৰ পৰা পাছ কৰা এনেকুৱা বহু ৰিজাল্ট আছে, শতাধিক ল'ৰা ছোৱালী আমাৰ পৰা পাছ কৰিছে। ইয়াত চোৱা প্ৰথমখনে 57, 52 নাম্বাৰ ধুনীয়াকে পাই যাবা, চিন্তা কৰিবা। চিলেক্টেড ফৰ স্কলাৰশ্বিপ, মানে তোমালোকে স্কলাৰশ্বিপ পাই যাবা, এনেকৈ যেতিয়া আহিব তেতিয়া তোমালোকে স্কলাৰশ্বিপ লাভ কৰিব পাৰিবা, ঠিক আছে। আৰু ইয়াৰ পৰা আমি গমেই পালো নাৰ্গিছ চুলতানা আমাৰ পৰা পাছ কৰিছে। ইয়াত চোৱা কিমান ল'ৰা ছোৱালী এনেকুৱা বহুত মেছেজ দি আছে যেতিয়া পাছ কৰে, ছাৰ মই NMS স্কলাৰশ্বিপ পালো, মোৰ নাম আহিছে, নাম বুলি কৈছে, নাম আহিছে, আপোনাক বহুত বহুত ধন্যবাদ, আপোনাৰ পৰা অনলাইন ক্লাছ নোলোৱা হ'লে মই আজি পাছ নকৰিলোহেঁতেন, থেংক ইউ ছ' মাছ। এনেকুৱা বহুত মেছেজ আহিছে, মই জাষ্ট এটা স্ক্ৰীনশ্বট লৈছো। গতিকে চোৱা ল'ৰা ছোৱালীখিনি নিজে পঢ়িছে হয়, কিন্তু আমিও কিছু হেল্প কৰিছো, গতিকে তেওঁলোকে সেইকাৰণে আমাক শুভেচ্ছা দিছে, মানে হেৰি কৰিছে, ধন্যবাদ দিছে। গতিকে তোমালোকৰ এনেকুৱা এটা মেছেজ তোমালোকৰ পৰা পাম বুলি আশা ৰাখিলো, যদি তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া। আৰু তোমালোকক মই ক'লো নাম্বাৰটো তোমালোকে লিখি লোৱা,
9394628219 আৰু এপ্লাইটো তোমালোকে যেতিয়াই নকৰা কিয় লাষ্ট ডেট আগত, কিন্তু ক্লাছটো এতিয়াৰ পৰা কৰা। ঠিক আছে, আজিয়ে তোমালোকে যোগাযোগ কৰা, মাত্ৰ 299 টকা। তোমালোকে আৰু কোনো দায়িত্ব ল'ব নালাগে, কাৰো একো সহায় ল'ব নালাগে। আমাৰ ক্লাছত জইন হোৱা আৰু পৰীক্ষা দিয়া, আৰু মাজত যিখিনি ক্লাছ কৰি আছো, যিখিনি আমি নোটছ দিওঁ, সেইখিনি আমাৰ পৰা চাই যোৱা। 100% বুলি ক'লো মই, 100% পাছ কৰিব পাৰিবা। এটা বিশ্বাস কিয় দিব পাৰে মানুহে, যেতিয়া এতিয়া চোৱা, এইটো আমি প্ৰায় 5-6 বছৰৰ পৰা আমি ক্লাছ কৰি আছো, এইটোৰ বিষয়ে আমি জানো, আমাৰ নলেজ আছে বা কেনেকুৱাকে চালে। গতিকে তোমালোকে সেই ওপৰত ভিত্তি কৰি আমি কৈছো 100% পাছ কৰিব পাৰিবা। কিন্তু আমি দিয়া নোটছ, আমি দিয়া ক্লাছ, আমি দিয়া ইবুক ফ'ল' কৰিলে হ'ল, আৰু এক্সট্ৰা 1% ল'ব নালাগে। এসোপামান লৈ বহুত কিতাপ আনি কিবা আনি মাইণ্ডটো বেয়া কৰিব নালাগে। আমি দিয়াখিনি চাবা, কাৰণ তোমালোকে নিজে লক্ষ্য কৰিলা যে অসমৰ ভিতৰত প্ৰথম স্থানটো আমাৰ ক্লাছৰ পৰাই পাইছে, আৰু তেনেকুৱাকে আগৰ পিছেও পাইছে। এইটো বুলি প্ৰথম এইবাৰ পাইছে হয়, কিন্তু ছেকেণ্ড থাৰ্ড তেনেকুৱা আগৰ পৰাই পাই আহি আছে। গতিকে বহু ল'ৰা ছোৱালী তেনেকুৱা পাছ কৰিছে, ভাল লাগে আমাৰ। আৰু তেওঁলোকে কষ্ট কৰিছে, মই এইটোও ক'ম যে আমাৰ ক্লাছত কৰিছে কাৰণে নহয়, তেওঁলোকে কষ্ট কৰিছে, আৰু তেওঁলোকে কষ্ট কৰিছে, আমি কিছু অলপ হেল্প কৰি দিছো, সেইকাৰণে পাইছে। যিয়েই নহওক, গতিকে তেওঁক ক্ৰেডিটটো আমি ল'ব বিচৰা নাই। তেওঁ নিজৰ কষ্ট কৰিছে, তেওঁ বুলি নহয়, যিসকল ছাত্ৰই পাছ কৰিছে, তেওঁৰ ক্ৰেডিটটো আমি ডাইৰেক্ট ল'ব বিচৰা নাই। কিছু আমি সহায় কৰা সেইটো হয়, কিন্তু তেখেতসকলে পঢ়িছে। আৰু তোমালোকেও একেদৰে মোৰ তাত ক্লাছ কৰিলে নোৱাৰা, তোমালোকে কি কৰিব লাগিব, মই দিয়াখিনি পঢ়িব লাগিব, কষ্ট তোমালোকে কৰিব লাগিব। যিয়েই নহওক, ভাল খবৰ, এটা স্কলাৰশ্বিপ, ভাল স্কলাৰশ্বিপ হয়, সেইকাৰণে মই কৈছো তোমালোকে আজিৰ পৰাই পঢ়া ষ্টাৰ্ট কৰা। যিহেতু এপ্লাইটো এমাহ আগতে আহিব লগা আছিল, মানে নটিফিকেশ্যনটো, কিন্তু বানপানীৰ কাৰণে নটিফিকেশ্যন দেৰি হ'ল, কিন্তু সময়টো একেই হ'ল, ডেটটো একে থাকিল, পৰীক্ষা তেতিয়াই হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকে, আৰু সোনকালে SMS কৰি তোমালোকে আজিয়ে অনলাইন ক্লাছত জইন হোৱা, আৰু আজিৰ পৰাই পঢ়িব ষ্টাৰ্ট কৰা। ঠিক আছে, মই ইবুকখন লগে লগে তোমালোকক দি দিম, যিখন ইবুক আছে লগে লগে দি দিম। আৰু 50জন ছাত্ৰ ছাত্ৰী হ'বলৈকে মোক মাত্ৰ 2 দিন সময় লাগিব, হ'বই, ইতিমধ্যে হৈছে। এতিয়া ইতিমধ্যে প্ৰায় 20-25জন ছাত্ৰ ছাত্ৰী হৈ গ'ল, মাত্ৰ নটিফিকেশ্যন অহাৰ কিছু আগতেই। গতিকে তোমালোকে সোনকালে জইন হৈ ক্লাছটো প্ৰথমতে ষ্টাৰ্ট কৰা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই। ঠিক আছে, হ'ব দিয়া, আজিৰ পৰা লগ পায়ে থাকিম।